টোল কৰক কেন্দ্ৰ কৰি বিজেপিত বিদ্ৰোহৰ যেন উকপুকনি ঘটিছে। ডাঙৰ ডাঙৰ নেতাই পাৰ হৈ যায়, আমি ৰৈ যাবলগীয়া হয়। সামাজিক মাধ্যমত বিজেপিৰ যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসে এই বিস্ফোৰণ ঘটোৱাৰ পাছতে স্বাভাৱিকতেই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। টোল কৰ দিবলৈ তৃণমূল কৰ্মীৰ হাতত পৰ্যাপ্ত পইচা নাথাকে, উদাসীন হৈ আছে দলৰ শীৰ্ষ নেতৃত্ব, আৰু ইয়াৰ বিপৰীতে বিজেপিৰ শীৰ্ষ নেতাই সকলো সুবিধা লাভ কৰিছে। ইয়াৰ সমান্তৰালকৈ বিজেপিৰ ভিতৰ চলাত চলা অৰাজকতাৰ বহু কথাই আজি উষ্মাৰে প্ৰকাশ কৰিছে ৰাকেশ দাসে। স্বাভাৱিকতে ৰাকেশ দাসৰ এই মন্তব্যৰ পাছতে বিজেপিৰ অন্দৰমহলতো কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি মই অপমানিত হৈছো, ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে। কাৰণটো হ'ল টুল টেক্স। মই টুল গেটত আজি পইচা দিব পৰা নাই। মোৰ মানে পইচা অলপ কমেই আছিল, সঁচা কথা, যিটো পইচা অলপ কম আছিল। তেতিয়াহ'লে মই কি কৰোঁ, ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল, মই দেখুৱাইছো। তাৰপিছত তেখেতসকলে ক'লে, লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই, কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে, এনেকুৱা ধৰণৰ কথাখিনি ক'লে। মোৰ এনেকুৱা খং উঠিছে, ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো, মৰ্চাই কি কাম নকৰে নেকি? কি কথা ক'ব আহে হে আপোনালোকে? এই কথাখিনি মই বাৰম্বাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা, আমি তেজপুৰৰ পৰা আহোঁ, তেজপুৰৰ পৰা আহিলে ৩,০০০ টকাৰ তেল লাগে, তাৰ উপৰিও টুল টেক্স, কেনেকে পাৰ্টিৰ কাম কৰিম? প্ৰভাৰী গ'লে ইমান দূৰত আমি যাওঁ, ইমান কষ্ট হয়, কম কষ্ট হয় নেকি? বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ, বিচাৰি বিচাৰি ভাগৰি যাওঁ। আপোনালোকে যদি একোৱেই কৰি নিদিয়ে আমাক, আমি কেনেকে কি কৰিম? পাৰ্টিৰ কাম কেনেকে কৰিম? ইলেকশ্যন কেনেকে জিকে আপোনালোকে জানে নেকি? কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয়। আৰু হয়ো হয়, ডাঙৰ ডাঙৰ যিখিনি ইন'ভা যায়, যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ' যায়, এইখিনি মোৰতো ইমান ডাঙৰ গাড়ী নাই নহয়। মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে, মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো, এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম। আহোঁতে পইচা দিব লাগে, যাওঁতে পইচা দিব লাগে। এতিয়া আৰু আমাৰ কোনো ধৰণৰ, এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয়। আৰে যিমান মানে মিটিং সভা সমিতি হ'ব, ফ্লেগিং আমি কৰিব লাগে, আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে, বিধায়কৰ ওচৰত গ'লে সন্মান নাপায়, মন্ত্ৰীৰ ওচৰত গ'লে সন্মান নাপায়, এইবিলাক কথা হ'ল নেকি? আটাইতকৈ বেয়া লাগিছে, আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা, আমাৰ ৰাজ্যিক সদস্যতাই, ৰাজ্যিক দায়িত্বত আছে আমাৰ, কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে, আৰু তাইক সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে, কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। কিহৰ কাৰণে? আৰে আমিওতো জিলা চলাইছো না। মই যেতিয়া শোণিতপুৰ জিলা চলাইছো, আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল। যদি আপোনালোকে চলাব নোৱাৰে, তেতিয়া কেনেকে চলাব? আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায়, তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা? এতিয়াৰ পৰা মই কৈছো, সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে। যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো, ধৈৰ্য ধৰি থাকিলে এনেকে নহ'ব। আৰু সেইবিলাক আমি ধৈৰ্য ধৰি 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 আজি সেই বিশেষকে সৰ্বভাৰতত আজি চিট কমি যোৱাৰ মূল ৰিজন হ'ল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ। মই আজিৰ পৰা টুল টেক্স নিদিওঁ, কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয়, মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব। আৰু যদি নহয়, তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক, মই পাৰ্টিত নাথাকোঁ। আমি হ'লো কাৰ্যকৰ্তা মানে আমি কণ্ট্ৰেক্টৰ নহয়। 40 লাখ কাৰ্যকৰ্তা আছে, 48 লাখে কণ্ট্ৰেক্টৰ হ'ব নেকি? আমি ৰাষ্ট্ৰ সেৱাৰ কাৰণে দলত আহিছোঁ। আৰু ক'ত টোল গেটত কি ঘটনা ঘটিছে মই কিন্তু গম পোৱা নাই দে। টোল গেট ফ্ৰী কৰিব নোৱাৰে নহয়, কেনেকৈ কৰিব? দলৰ জ্যেষ্ঠ নেতাৰ কাৰণে ফ্ৰী বুলি অভিযোগ কৰিছে। ক'তো নাই, কোনো দলৰ জ্যেষ্ঠ নেতাৰ কাৰণে অভিযোগ ফ্ৰী নাই। আমিওতো পইচা দিওঁ। কোনে কৈছে দলৰ নেতাৰ কাৰণে ফ্ৰী আছে বুলি? কিন্তু টেক্সটো আমি সকলোৱে দিব লাগিব। টোলটো যিহেতু আমি টোলত হেৰি হৈছোঁ, দিব লাগিব আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।